মৰিয়নিৰ নকছাৰীৰ মৰংগীয়াল গাঁৱৰ স্বৰ্গীয় গংগাধৰ বৰুৱা আৰু মফজুল হুছেইন সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে দ্বিতীয় সংখ্যক সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতা আৰু দিহানাম প্ৰতিযোগিতা। শ্ৰীবৎস শিল্পী সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত 2 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাৰ প্ৰথম দিনা নামঘৰৰ গৰুৱাসন প্ৰতিষ্ঠা কৰাৰ লগতে নাম প্ৰসংগ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে গংগাধৰ বৰুৱা মফজুল হুছেইন সমন্বয় ক্ষেত্ৰ। অনুষ্ঠানৰ আৰম্ভণিতে সংগীত সূৰ্য জুবিন গাৰ্গ দেৱলৈ বিশেষ শ্ৰদ্ধাঞ্জলি আগবঢ়োৱা হয়। ইয়াৰ পাছতে নকছাৰী, লাহিং, ফেচুৱাল আদি বিভিন্ন প্ৰান্তৰ পৰা অহা 2000 মহিলাই একত্ৰিত হৈ দিহানাম পৰিৱেশন কৰি বৈকুণ্ঠলৈ পৰিণত কৰে। অনুষ্ঠানৰ শুভাৰম্ভ কৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে। অনুষ্ঠানত দিহানামৰ লগতে খ্ৰীষ্টান নগা সম্প্ৰদায়ৰ মহিলাসকলে বাইবেলৰ বাণী পাঠ কৰাৰ লগতে অসমৰ বিশিষ্ট জিকিৰ শিল্পী নেকিব ইছলামৰ তত্বাৱধানত 1000 মহিলাই জিকিৰ পৰিৱেশন কৰি সমন্বয় আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰে। কাৰ্যসূচীত যোৰহাট জিলা পৰিষদৰ সভাপতি সুৰজিৎ শইকীয়া, অৱসৰী অধ্যক্ষ অলকানন্দ চুতীয়া, গণকান্ত গগৈ, ললিত গগৈ, অসীম বৰুৱা, পল্লৱী গগৈ, যাদৱ দুৱৰা প্ৰমুখ্যে বহু ব্যক্তিয়ে অংশ লয়। অনুষ্ঠানৰ আঁত ধৰে শ্ৰীবৎস শিল্পী সমাজৰ হৈ হিতেশ্বৰ হাজৰিকাই। অনুষ্ঠানত মৰিয়নি নকছাৰী সাংবাদিকসকলকো পৰিচয় কৰাই সন্মানিত কৰা হয়। ইয়াৰ পাছতে কবি ৰঞ্জিত গগৈ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ শ্ৰীবৎসৰ উন্মোচন কৰি অৱসৰপ্ৰাপ্ত বিশিষ্ট শিক্ষা বিষয়া তথা সেৱা তথা শিক্ষা সংসদৰ সচিব কমলজ্যোতি গগৈয়ে নকছাৰীত শ্ৰীবৎস শিল্পী সমাজে ভাওনা শিল্পীক আজি দীৰ্ঘ বছৰে কেনেকৈ অসম পৰ্যায়ৰ আগশাৰীৰ দললৈ পৰিণত কৰাইছে তাক প্ৰশংসা কৰাৰ লগতে নৱপ্ৰজন্মক অসমীয়া সংস্কৃতি শিক্ষা চৰ্চা কৰাৰ যি পৰিৱেশ গঢ় দিছে তাৰ প্ৰাসংগিকতা দোহাৰে। বিশিষ্ট অতিথিৰূপে ডক্টৰ মণ্টু কুমাৰ বৰাই অংশ লৈ ভাওনা অনুষ্ঠিত কৰাৰ লগতে গুৰুজনাৰ মহান আদৰ্শ নৱপ্ৰজন্মই ল'ব পাৰিব লাগিব বুলি দোহাৰে। মৰিয়নি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ মানৱী গগৈ, বিশিষ্ট কবি শিক্ষয়িত্ৰী জোনমণি গগৈ, নকছাৰী শাখা সাহিত্য সভাৰ সম্পাদক প্ৰণৱ কুমাৰ গগৈ, অৱসৰী শিক্ষক বিনন্দ দুৱৰা, সৰ্বেশ্বৰ গগৈ, বুধেশ্বৰ চুতীয়াই অনুষ্ঠানত অংশ লয়। অনুষ্ঠানৰ আঁত ধৰে উদযাপন সমিতিৰ সম্পাদক হিতেশ্বৰ হাজৰিকাই। সন্ধিয়া সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা দিহানামৰ দলে দিহানাম পৰিৱেশন কৰে আৰু সন্ধিয়া এখনি ভাওনা পৰিৱেশিত হয়। 9 জানুৱাৰীলৈকে প্ৰতিদিনে 2খনকৈ ভাওনা প্ৰদৰ্শন হোৱাৰ লগতে 10 জানুৱাৰীত বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব। মই ধন্যবাদ জনাব বিচাৰিম শ্ৰীবৎস শিল্পী সমাজ, লাহিং অঞ্চলৰ, নকছাৰী অঞ্চলৰ, ফেচুৱাল অঞ্চলৰ সংস্কৃতিমান যুৱকসকলৰ এটি পবিত্ৰ অনুষ্ঠান আৰু এয়া কেইটামান বছৰ আগতে প্ৰথম বাৰ্ষিক শিশু ভাওনা আয়োজন কৰিছিল। এয়া দ্বিতীয় বাৰ্ষিক সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছে। আজি শুভাৰম্ভণি অনুষ্ঠান। এই শুভাৰম্ভণি অনুষ্ঠান খুবেই গাম্ভীৰ্যপূৰ্ণভাৱে প্ৰায় 2000তকৈ অধিক মহিলাসকলৰ উপস্থিতিত দিহানাম পৰিৱেশনেৰে শুভাৰম্ভণি হৈছে। ইয়াৰ সমান্তৰালভাৱে জিকিৰ পৰিৱেশন আছে। ইয়াৰ সমান্তৰালভাৱে খ্ৰীষ্ট সমাজৰ লোকৰ বাইবেলৰ গীত পৰিৱেশন আছে। খুবেই এটা আনন্দ উল্লাস আমি এটা পৰিৱেশ পাৰ কৰি আছোঁ আৰু প্ৰত্যেক ধৰ্মীয় গ্ৰন্থত যি লিখা আছে, উল্লেখ আছে,
যে ইজনে ইজনৰ আমি ধৰ্মক সন্মান কৰিব লাগে, সেই বাৰ্তা ইয়াত আজি প্ৰদান কৰাৰ এটা সুন্দৰ নিদৰ্শন। আনন্দিত। এই অনুষ্ঠানটি উদযাপন সমিতিৰ সভাপতি কাষতে বহি আছে শিক্ষাবিদ বুধেশ্বৰ চুতীয়া ছাৰ, আৰু যিসকল ভাওনা সংস্কৃতিৰ লগত জড়িত আছে তেখেতসকল ইয়াত জড়িত হৈ খুব সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে। মই শুভ উদ্বোধন কৰিব পাৰিম নিজকে খুবেই গৌৰৱ অনুভৱ কৰিছোঁ, আৰু ক'ৰবাত পবিত্ৰতা নিজকে অনুভৱ কৰিছোঁ আজি অনুষ্ঠানটোত মানে ভাগ ল'ব পাৰি। ভাওনা পৰ্যায় সদৌ সমিতি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আজি প্ৰথম দিনীয়া কাৰ্যসূচী আমাৰ 2 জানুৱাৰী 26 চন 2000। এই 26 চনত আমাৰ অসমবাসী সকলো ৰাইজক আমি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ ইয়াত আজি প্ৰথম দিনাৰ কাৰ্যসূচী বৃক্ষৰোপণ, দুৱাৰ মুকলি, তোৰণ, তাৰপিছতে পতাকা উত্তোলন, তাৰপিছতে আমাৰ 2000ৰো অধিক প্ৰায়ভাগ 3000 মান এই জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত লাহিং নকছাৰী ফেচুৱাল এই 3টা পৰিসৰ লগ লাগি আমি 3000 ব্যক্তিয়ে আমি আজি দিহানাম পৰিৱেশন অনুষ্ঠান আৰম্ভ কৰিলোঁ। লগতে ইয়াত আমাৰ নকছাৰী ইছলাম ধৰ্মসকলৰ দ্বাৰা 1000ৰো অধিক আমি জিকিৰ পৰিৱেশন কৰা দেখা পালোঁ, তেখেতসকলক নিমন্ত্ৰণ জনাইছিলোঁ। আৰু খ্ৰীষ্টান ধৰ্মসকলে তেখেতসকলে বাইবেল সৰ্বধৰ্মীয় পাঠ কৰিলে। গতিকে এই অনুষ্ঠানত আমি আৰু বহুত আমাৰ নকছাৰী বিভিন্ন অনুষ্ঠানে আমাৰ সহযোগিতা আগবঢ়াইছে, তেখেতসকলক নিমন্ত্ৰণ কৰিছিলোঁ। বিশেষ কাৰণত তেখেতসকল আহিব নোৱাৰিলে। বিশেষকৈ আমি 2019 চনত আমি নকছাৰীত প্ৰথম বৰ্ষৰ বাবে আমি সদৌ সমিতিত ভাওনা পৰ্যায় পাইছিলোঁ। এতিয়া মাত্ৰ 2025 চনত আমি দ্বিতীয় সংখ্যক হিচাপে পাতিবলৈ সক্ষম হৈছোঁ। এই অনুষ্ঠানত বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে একত্ৰিত হৈ এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িছোঁ। সকলোৱে আমাক সহায়যোগিতা আগবঢ়াইছে। আমাৰ 2 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈকে এই অনুষ্ঠান আছে। গতিকে আজি আমাৰ 2 দিনীয়া আৰম্ভ 2 জানুৱাৰী তাৰিখে। ইয়াৰ পাছতে আমাৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ পাছতে আমাৰ হ'ব স্মৃতিগ্ৰন্থ উন্মোচন, তাৰপিছতে সদৌ সমিতি দিহানামৰ কম্পিটিশ্যন হ'ব, তাৰপিছতে এখনি ভাওনা প্ৰদৰ্শনীমূলক হ'ব। এই আমাৰ 9টা কাৰ্যসূচীত আপোনালোকৰ সকলো ৰাইজৰ আমি সহায়যোগিতাৰ লগতে আপোনালোকৰ উপস্থিতি কামনা কৰিছোঁ, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে। আৰু লগতে আপোনালোকে সংবাদদাতাই আজি আমাৰ এই অনুষ্ঠানটি প্ৰচাৰ প্ৰসাৰ কৰাৰ বাবে আপোনালোকক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাওনাত ইয়াত অসমৰ আমাৰ উজনি অসম বিশেষকৈ গোলাঘাট, দুলীয়াজান, শিৱসাগৰ, চৰাইদেউ, নাজিৰা, আমগুৰি, যোৰহাট, আপোনাৰ চাৰিগাঁও, তিয়ক, আমাৰ স্থানীয় চেলেং আৰু আপোনাৰ কাষতে আমাৰ যোৰহাট টাউনৰ মাজমজিয়া আৰু গোলাঘাটৰ পৰা ভাওনা আহিব। উজনি অসম ভিত্তি হৈছে পৰ্যায়, বিশেষকৈ মাতৃভাষা ভাওনা আমাৰ উজনি অসমৰ ভিতৰতে পৰ্যায় অনুষ্ঠিত হোৱা দেখা যায়। এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য কি? আচলতে এই অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে আমাৰ শিশুসকলক আগুৱাই নিয়া, গুৰুজনাৰ আদৰ্শৰ প্ৰতি আমাৰ ভাওনা সংস্কৃতিৰ প্ৰতি। এই আচলতে বৰ্তমান শিশুসকলে যি মাদক দ্ৰব্য বা এনেকুৱা বিভিন্ন তেখেতসকলে ৰাগিয়াল দ্ৰব্যৰ প্ৰতি বা মোবাইলৰ প্ৰতি তেখেতৰ আকৰ্ষণীয় হৈছে, হয়নে? আজি শিশুজনে যেতিয়া আমাৰ ভাওনা সংস্কৃতি খোল তাল বজাব বা অভিনয় কৰিব, তেখেতসকলে গুৰুজনাক চিনি পাব। যদি অকল দিনৰ দিনটো মোবাইলতে আবদ্ধ হৈ থাকে, তেখেতসকলৰ মগজু, তেখেতসকলৰ চকুৰ, তেখেতসকলৰ শক্তি কমি যাব। গতিকে এনেকুৱা এখিনি যিজনে গুৰুজনাই আমাক অসমীয়া সমাজখনে এক কৰিবৰ কাৰণে, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এক কৰিবৰ কাৰণে এক গণমাধ্যমৰ সহায় লৈছিল, সেয়া হৈছে ভাওনাৰ যোগেদিহে আমাক জাতি বৰ্ণ এক কৰিছিলে। আজি ভাওনাত আমি মুছলিম, হিন্দু, আপোনাৰ খ্ৰীষ্টান সকলোৱে বহি একেলগে চাব পাৰোঁ, কিন্তু অন্য অনুষ্ঠানত বহিবলৈ অকণমান অসুবিধা হয়। কি বিশেষকৈ বৰ্তমান দিনত বিহু চিহু বা ইত্যাদি অনুষ্ঠান হ'লে এনেকৈ আমাৰ একেলগে চাব পৰা মাক দেউতাকে সকলো ল'ৰা ছোৱালীয়ে অনুষ্ঠান চাবলৈ দিগদাৰ হয়, যিহেতু তাত বেলেগ এটা উৎসৱৰ আনন্দৰ উৎসৱ হয়, য'ৰ আনন্দ নেকি আমাৰ একেবাৰে সীমা নাই। কিন্তু ভাওনাত সেই আনন্দ নহয়, একেবাৰে ভক্তি মাৰ্গৰ আনন্দ এটা উদ্ভৱ হয়। সেই গতিকে আমাৰ ইয়াত সাত্বিকতা থাকে, আপোনাৰ ধাৰ্মিক থাকে, ধৰ্ম থাকে, সকলোখিনি থাকে। কাৰণে আমাৰ ইয়াত আমাৰ সকলো মানৱীয়তা গুণ থাকে, সকলোৱে আমাৰ কোনো কাজিয়া চাজিয়া নকয়, সকলোৱে মানত একেবাৰে মাত্ৰ কৃষ্ণ কৃষ্ণ, অকল আমি কৃষ্ণই। বিশেষকৈ আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ অসমৰ সূৰ্যকণ্ঠ অসমীয়া হিয়ামুঠুৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি দিহানাম সমাৱেশ অনুষ্ঠানভাগে অনুষ্ঠিত কৰিছোঁ। ইয়াত নকছাৰী ফেচুৱাল লগতে এই লাহিং, এই 3টা পৰিসৰ যথেষ্ট সংখ্যকে যথেষ্ট কষ্ট কৰি তেখেতসকলে গাঁঠি ধন ভাঙি, তেখেতসকলে গোটৰ ধন ভাঙি, তেখেতসকলে ধান কটাৰ পইচা ভাঙি তেখেতসকলে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। এই অনুষ্ঠানলৈ তেখেতসকলক আমি আদৰণি জনাইছিলোঁ, কিন্তু আমি তেখেতসকলৰ কোনো এটা পাই পইচা লোৱা নাই। যিহেতু যদি আমি 20 টকাত কৰিব যোৱাসকলে দিহানাম, তেখেতসকলে কিন্তু ফৰ্ম ফিল আপ 200-300 তেখেতসকলে লয়, কিন্তু আমি সেই অনুষ্ঠানটো কৰিব বিচৰা নাই। সেই অনুষ্ঠানটো কৰিব গ'লে আমাৰ ব্যৱসায় ক্ষতি হৈ যাব। তেখেতসকলৰ নিচিনাকৈ 20 টকাত কৰিব যোৱা নিচিনাকৈ তেখেতসকলৰ নিচিনাকৈ আমি 300-400 ফৰ্ম ফিল আপ কৰা নাই। মাত্ৰ আমি ইয়াত বিনা কি বুলি কয় বিনামূল্যতে তেখেতসকলক আদৰণি জনাইছোঁ। আৰু আমি ভাওনা উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতসকলে এখন মানপত্ৰ নহয়, কৃতজ্ঞতা পত্ৰ স্মৃতি হিচাপে থাকি যাবৰ কাৰণে তেখেতসকলৰ ব্যৱস্থা কৰা আছে। আৰু সেই আমি বঁটা বিতৰণী সভাৰ দিনাখন তেখেতসকলক আমি সেই মৰম যাচিম।